আমাৰ মহাবিদ্যালয়ত আজিৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ যিটো এথলেটিক প্ৰতিযোগিতা আন্তঃ মহাবিদ্যালয় এথলেটিক প্ৰতিযোগিতা এই প্ৰতিযোগিতা আজি শুভাৰম্ভ হৈছে। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰায় 26খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছেহি আৰু আজি পুৱা 9 বজাত আমি এই অনুষ্ঠানটো শুভাৰম্ভ কৰোঁ। আজি এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰধান বৰুৱাদেৱ উপস্থিত থাকি আমাক আচলতে উৎসাহিত কৰিছে। তেখেতে খেলুৱৈ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা তেওঁ অৱগত কৰিলে। এই প্ৰতিযোগিতাখন আচলতে আমি এইবাৰলৈ 6 নম্বৰ বাৰ অৰ্থাৎ 6ষ্ঠ বাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে অন্যান্য মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলৰ যিটো মানদণ্ড সেই মানদণ্ডৰ লগত ফেৰ মাৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে তেনেধৰণে ক্ৰীড়া জগতখনত উজ্বলি উঠিব পাৰে তাৰ কাৰণে আমি আচলতে এই প্ৰতিযোগিতাসমূহ 6ষ্ঠ বাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আচলতে আমাক এই সুবিধাখন দিয়াৰ কাৰণে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই প্ৰতিযোগিতাখন 18, 19, 20 তিনিদিন ধৰি চলিব আৰু ধেমাজি স্পৰ্টছ বৰ্ডৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ বিভিন্ন বিষয়ববীয়াসকলে আমাক এই ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়াইছে। আমাৰ যিসকল সহকৰ্মী আছে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰো আমি যথেষ্ট ভাল কোঅপাৰেশ্যন পাইছোঁ। আমি আশাবাদী যে এই ক্ৰীড়া প্ৰতিযোগিতাখনে আচলতে একোজন ভাল ক্ৰীড়াবিদ সৃষ্টি কৰিব পৰাকৈ ইয়াত আচলতে তেওঁলোকে প্ৰতিভা প্ৰদৰ্শন কৰিছে আৰু আমি আশাবাদী যে তেওঁলোকে এদিন তেওঁলোকৰ নিজৰ প্ৰতিভাৰে উজ্বলি উঠিব। এইবাৰ আমাৰ এই আন্তঃ মহাবিদ্যালয় এথলেটিক্স প্ৰতিযোগিতাক অসম এথলেটিক এছ'চিয়েশ্যনেও আমাক এপ্ৰুভেল দিছে, অনুমোদন দিছে আৰু ইয়াৰ পৰা ভাল খেলুৱৈ যদি ওলায় তেওঁলোকে ডাইৰেক্টলি ৰাজ্যিক পৰ্যায়ত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। এতিয়া বৰ্তমান আমাৰ এই খেলখনত 200ৰো অধিক আচলতে পাৰ্টিচিপেণ্ট আহিছে 26খন মহাবিদ্যালয়ৰ পৰা। যোৱাকালিও আহিছে, আজিও যথেষ্ট দলে যোগদান কৰিলেহি। গতিকে আৰু বহুত মহাবিদ্যালয় আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ, কিন্তু সকলোৱে ইয়াতে অংশগ্ৰহণ কৰা নাই। কিন্তু আমি আশাবাদী যে পৰৱৰ্তী সময়ত বিভিন্ন মহাবিদ্যালয়সমূহেও এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাত যোগদান যদি কৰে তেতিয়াহ'লে এই ক্ৰীড়া জগত এই খেলখনৰ আচলতে মৰ্যাদা আৰু বৃদ্ধি পাব। গতিকে ইয়াৰ পৰা আমি বিশ্ববিদ্যালয়ক আহ্বান জনাইছোঁ যাতে এইটো নিশ্চিত কৰে যাতে ইয়াৰ যিটো যোগদানৰ সংখ্যা এইটো যাতে বৃদ্ধি পায়।